নমস্কাৰ এই মুহূৰ্তত জেডি নিউজৰ হাতত আহি পৰিছে এটা বিগ ব্ৰেকিং নিউজ। ইতিমধ্যে শ্যাম কানু মহন্তক গ্ৰেপ্তাৰ কৰা হৈছে। কেৱল সিমানেই নহয়, সিদ্ধাৰ্থ শৰ্মাকো কৰা হৈছে গ্ৰেপ্তাৰ। আৰু এই সন্দৰ্ভত বিতংভাৱে সবিশেষ তথ্য জনাম গ্ৰাফিক্স প্লেটৰ জৰিয়তে। অৱশেষত আৰক্ষীৰ জালত পৰিছে শ্যাম কানু মহন্ত। ছিংগাপুৰৰ পৰা লৈ অনা হৈছে ইতিমধ্যে শ্যাম কানুক। ইতিমধ্যে ছিংগাপুৰৰ পৰা আহি দিল্লীত উপস্থিত হৈছে সি খন্তেক সময়ৰ পূৰ্বে শ্যাম কানু মহন্ত। লগত আছে CIDৰ দুজনীয়া দল। দিল্লীৰ বিমানবন্দৰত ইতিমধ্যে দেখা পোৱা গৈছে শ্যাম কানু মহন্তক। আৰু আজিয়েই গুৱাহাটীলৈ লৈ অনা হ'ব শ্যাম কানু মহন্তক। আৰু শ্যাম কানু মহন্তৰ লগতে সিদ্ধাৰ্থ শৰ্মাকো কৰা হৈছে এতিয়া গ্ৰেপ্তাৰ। যিকোনো মুহূৰ্ততে বৰঝাৰ বিমানবন্দৰৰ পৰা উলিয়াই আনিব পাৰে শ্যাম কানু মহন্তক। ক্ৰমাৎ বৰঝাৰত এতিয়া বৃদ্ধি পাইছে নিৰাপত্তাৰক্ষী। এটা ডাঙৰ খবৰ জনাইছোঁ এই মুহূৰ্তত। বৰঝাৰৰ ভিতৰত প্ৰৱেশ কৰিছে ইতিমধ্যে আৰক্ষীৰ বিশেষ বাহনে। অসমবাসীৰ কাৰণে এইটো এটা বহুতেই বেছি গুৰুত্বপূৰ্ণ খবৰ, কিয়নো অৱশেষত আৰক্ষীৰ জালত পৰিছে শ্যাম কানু মহন্ত। ইতিমধ্যে ছিংগাপুৰৰ পৰা লৈ অনা হৈছে ধুৰন্ধৰ শ্যাম কানু মহন্তক। এটা ডাঙৰ খবৰ জনাইছোঁ এই মুহূৰ্তত, কিয়নো ছিংগাপুৰৰ পৰা ইতিমধ্যে দিল্লীত আহি উপস্থিত হৈছেহি শ্যাম কানু মহন্ত। লগতে আছে CIDৰ দুজনীয়া এটা বিশেষ দল। দিল্লীৰ বিমানবন্দৰত ইতিমধ্যে দেখা পোৱা গৈছে শ্যাম কানু মহন্তক। আৰু আজিয়েই গুৱাহাটীলৈ লৈ অনা হ'ব শ্যাম কানুক। শ্যাম কানুৰ লগতে সিদ্ধাৰ্থ শৰ্মাকো এতিয়া গ্ৰেপ্তাৰ কৰা হৈছে। অসমবাসীৰ কাৰণে এইটো এটা বহুতেই বেছি গুৰুত্বপূৰ্ণ খবৰ। যিকোনো মুহূৰ্তত বৰঝাৰৰ পৰা উলিয়াই আনিব পাৰে শ্যাম কানু মহন্তক। আৰু ক্ৰমাৎ এতিয়া বৰঝাৰ বিমানবন্দৰত বৃদ্ধি পাইছে এতিয়া নিৰাপত্তাৰক্ষী। বৰঝাৰ বিমানবন্দৰত ইতিমধ্যে প্ৰৱেশ কৰিছে আৰক্ষীৰ বিশেষ বাহনে। লগতে কটকটীয়া নিৰাপত্তাৰ মাজেৰে গুৱাহাটী ৰাজপথত বুলেট প্ৰুফ বাহনত বিতৰ্কিত শ্যাম কানু মহন্তৰ লগতে সিদ্ধাৰ্থ শৰ্মা।